নমস্কাৰ আমি আলোচনা কৰি আছিলোঁ জিএনএম নাৰ্ছিং এন্ট্ৰেন্স এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ গতিকে আজিৰ ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ কেইটামান লৈ আহিছোঁ ভিডিঅ'টো শেষলৈ চাই থাকিব তাৰ আগতে আপোনালোকক ইনফৰমেশ্যন এটা জনাব বিচাৰিছোঁ অহাকালি অৰ্থাৎ 15 মে তাৰিখৰ পৰা আৰম্ভ কৰা হ'ব জিএনএম নাৰ্ছিং এন্ট্ৰেন্স এক্সামৰ কাৰণে কোচিং ক্লাছ য'ত আপোনালোকে সম্পূৰ্ণ সিলেবাছ অনুসৰি সায়েন্স মেথমেটিক্স ইংলিছৰ ক্লাছসমূহ লাভ কৰিব ইয়াৰ জৰিয়তে আপোনালোকে ৰেগুলাৰলি ৰেকৰ্ডেড ক্লাছ লাভ কৰিব একৰ্ডিং টু সিলেবাছ ৰেগুলাৰ পিডিএফ নোটছ লাভ কৰিব উইকলি আপোনালোকে মক টেষ্ট দিব পাৰিব মিনিমাম 3খন মক টেষ্ট আপোনালোকে উইকলি দিব পাৰিব যাৰ জৰিয়তে আপোনালোকে যথেষ্টখিনি স্ক'ৰ ইনক্ৰিজ কৰিব পাৰিব তাৰ উপৰি আপোনালোকে পৰীক্ষাৰ আগমুহূৰ্তত 3খন সম্পূৰ্ণ দৈৰ্ঘ্যৰ মডেল কুৱেশ্যন বুকলেট লাভ কৰিব ইয়াৰ লগতে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন এনচাৰসমূহ সলভ কৰা হ'ব আৰু সিলেবাছ অনুসৰি সায়েন্স মেথমেটিক্স ইংলিছ এই তিনিটা সাবজেক্টৰ সম্পূৰ্ণ টপিক কভাৰ কৰা হ'ব মাত্ৰ 599 টকাত তিনিটা সাবজেক্ট কভাৰ কৰা হ'ব যিসকলে নাৰ্ছৰ সপোন মনত পুহি ৰাখিছে আপোনালোকে আমাৰ সৈতে সংযুক্ত হৈ এই কোৰ্সত আপোনালোকে ভাগ লওক আপোনালোকে যথেষ্টখিনি লাভান্বিত হ'ব পাৰিব আপোনালোকে সিটটো পোৱাত যথেষ্টখিনি লাভান্বিত হ'ব পাৰিব আপোনালোকে এডমিশন হ'বৰ কাৰণে হোৱাটছআপ কৰিব 9127209043 এই নাম্বাৰটোত আপোনালোকে হোৱাটছআপত মেছেজ কৰিব জিএনএম নাৰ্ছিং বুলি লিখি আমি প্ৰসেছখিনি আপোনালোকক বুজাই দিম ইয়াৰ বিনিময়ত আপোনালোকে 599 টকা পেমেন্ট কৰিব লাগিব আৰু সম্পূৰ্ণ কোৰ্স আপোনালোকে লাভ কৰিব গতিকে পলম নকৰিব অহাকালিৰ পৰা ক্লাছসমূহ ষ্টাৰ্ট হ'ব যিসকল ইন্টাৰেষ্টেড হয় জলদি মেছেজ কৰিব সো বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ সো ফার্স্ট কোয়েশ্চন আছে দই গাখীৰত সৃষ্টি হয় এসিড বিট কি অর্থাৎ দই গাখীৰত কি এসিড সৃষ্টি হয় অপশন এ আছে ল্যাকটিক এসিড অপশন বি আছে পটাসিয়াম ক্লোরাইড অপশন সি আছে ম্যাগনেসিয়াম ক্লোরাইড অপশন ডি আছে নাইট্রাছ এসিড তো ইয়াৰে কোনবিধ এসিড দই গাখীৰত সৃষ্টি হয় আমি সকলোৱে জানো দই গাখীৰত ল্যাকটিক এসিড সৃষ্টি হয় অৰ্থাৎ দই গাখীৰত কি এসিড পোৱা যায় ল্যাকটিক এসিড পোৱা যায় দই গাখীৰত বা কোয়েশ্চনটো বেলেগ ধৰণৰ আহিব পাৰে যে এৱা গাখীৰক দই গাখীৰলৈ পৰিণত কৰা এসিডটোৰ নাম কি তেতিয়াও ল্যাকটিক এসিডে হ'ব অৰ্থাৎ ল্যাকটিক এসিডে গাখীৰক দই হোৱাত সহায় কৰে নেক্সট কোয়েশ্চন দিয়া আছে তলৰ কোনটো সেউজগৃহ গেছ নহয় অপশন এ দিয়া আছে CO2 কাৰ্বন ডাই অক্সাইড অপশন বি দিয়া আছে H2 অপশন সি দিয়া আছে CH4 অপশন ডি দিয়া আছে N2O2 নাইট্ৰজেন অক্সাইড CH4 মিথেন হয় তো ইয়াৰে কোনটো গেছ সেউজগৃহ গেছ নহয় সুধিছে তো ইয়াৰ অপশন বি হ'ব H2 হাইড্ৰোজেন গেছ সেউজগৃহ গেছ নহয়টো সুধিছে অৰ্থাৎ কাৰ্বন ডাই অক্সাইড মিথেন নাইট্ৰজেন অক্সাইড এই তিনিটা সেউজগৃহ গেছ কিন্তু H2 হাইড্ৰোজেনটো সেউজগৃহ গেছ নহয় তো কাৰেক্ট আনসাৰ অপশন বি হ'ব H2 সেউজগৃহ গেছ নহয় নেক্সট কোয়েশ্চন দিয়া আছে মৌলসমূহক শ্ৰেণী বিভাজন কৰা পৰ্যাবৃত্ত তালিকাখনৰ উদ্ভাৱক কোন অৰ্থাৎ আমি সকলোৱে জানো মৌলসমূহক শ্ৰেণী বিভাজন কৰাৰ কাৰণে এখন পৰ্যাবৃত্ত তালিকা আছে অৰ্থাৎ সেই পৰ্যাবৃত্ত তালিকাখন কোনে উদ্ভাৱন কৰিছিল অপশন এ দিয়া আছে লেথা মেয়াৰ অপশন বি দিয়া আছে ই ৰাদাৰফৰ্ড অপশন সি দিয়া আছে JW অপশন ডি দিয়া আছে DI মেণ্ডেলিভ তো কোন গৰাকী ব্যক্তিয়ে পৰ্যাবৃত্ত তালিকাখন উদ্ভাৱন কৰিছিল ইয়াৰ শুদ্ধ উত্তৰ অপশন ডি হ'ব DI মেণ্ডেলিভে পৰ্যাবৃত্ত তালিকাখন উদ্ভাৱন কৰিছিল মনত ৰাখিবা নামটো DI মেণ্ডেলিভে পৰ্যাবৃত্ত তালিকাখন উদ্ভাৱন কৰিছিল মানে আৱিষ্কাৰ কৰিছিল নেক্সট কোয়েশ্চন দিয়া আছে পৰমাণুৰ শক্তি কক্ষ এটাত থাকিব পৰা ইলেক্ট্ৰনৰ সৰ্বাধিক সংখ্যা কিমান অপশন এ আছে টুৱাইছ n অপশন বি আছে n স্কয়াৰ অপশন সি আছে 2n স্কয়াৰ অপশন ডি আছে 3n তো ইয়াৰ কোনটো শুদ্ধ হয় পৰমাণু শক্তি কক্ষ এটাত থাকিব পৰা ইলেক্ট্ৰনৰ সৰ্বাধিক সংখ্যা কিমান সুধিছে তো ইয়াৰ অপশন সি হ'ব শুদ্ধ উত্তৰ 2n স্কয়াৰ হৈছে পৰমাণুৰ শক্তি কক্ষ এটাত থাকিব পৰা ইলেক্ট্ৰনৰ সৰ্বাধিক সংখ্যা মনত ৰাখিবা 2n স্কয়াৰ নেক্সট কোয়েশ্চন দিয়া আছে পাৰাৰ চিহ্ন কি সুধিছে অপশন এ পি দিয়া আছে অপশন বি HG দিয়া আছে অপশন সি H দিয়া আছে অপশন ডি MG দিয়া আছে তো পাৰাৰ চিহ্ন হ'ব অপশন বি কাৰেক্ট এনসাৰ HG হৈছে পাৰাৰ চিহ্ন নেক্সট কোয়েশ্চন দিয়া আছে তলত দিয়া কোনবিধ বিকিৰণ পৰমাণুৰ পৰা ওলায় কিন্তু পৰমাণুৰ নিউক্লিয়াছৰ পৰা নহয় সো কোয়েশ্চনটো ভালদৰে মন কৰিবা তলত দিয়া কোনবিধ বিকিৰণ পৰমাণুৰ পৰা ওলায় কিন্তু পৰমাণুৰ নিউক্লিয়াছৰ পৰা নহয় আলফা বিটা গামা
ৰঞ্জন ৰশ্মি। তো ইয়াৰ শুদ্ধ হ'ব অপশ্যন ডি ৰঞ্জন ৰশ্মি। যিটো ৰঞ্জন ৰশ্মি আছে সেই ৰশ্মি পৰমাণুৰ পৰা ওলায় কিন্তু নিউক্লিয়াছৰ পৰা নহয়। তো অপশ্যন বি কাৰেক্ট, অপশ্যন ডি কাৰেক্ট এনচাৰ। ৰঞ্জন ৰশ্মি পৰমাণুৰ পৰা ওলায় কিন্তু নিউক্লিয়াছৰ পৰা নোলায়, এই কথাটো মনত ৰাখিবা। নেক্সট কুৱেশ্যন দিয়া আছে, 1 মল পানীত থকা অক্সিজেনৰ সংখ্যা অৰ্থাৎ 1 মল পানীত কিমান অক্সিজেন থাকে। ইয়াত অপশ্যন দিয়া আছে, অপশ্যনসমূহ তোমালোকে চাই লোৱা। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। কিন্তু ইয়াত মন কৰিবা এইটো আমাৰ লিখাত অসুবিধা হয় কাৰণে এনেদৰে আহিছে, 10⁻23 হয় এইটো। তোমালোকে এতিয়াই বহীত নোট ডাউন কৰি থোৱা, নহ'লে তোমালোকৰ ভুল হৈ যাব। একচুৱেলি এইটো হৈছে 6.022 ইনটু 10⁻23। 23 to 10ৰ ওপৰত আছে। তো 1 মল পানীত অক্সিজেনৰ সংখ্যা কিমান থাকে, এইটো পৰিমাণ থাকে 6.022 ইনটু 10⁻23। 23 ওপৰত আছে, এইটো তোমালোকে মিষ্টেক নকৰিবা। অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ, কিন্তু 23 ওপৰত আছে। নেক্সট কুৱেশ্যন দিয়া আছে, তলত দিয়া কোনবিধ ৰশ্মি পৰমাণু নিউক্লিয়াছৰ পৰা ওলায়। অপশ্যন এ অৱলোহিত ৰশ্মি, অপশ্যন বি অতি বেঙুনীয়া ৰশ্মি, অপশ্যন চি আলফা ৰশ্মি, অপশ্যন ডি ৰঞ্জন ৰশ্মি। ইয়াৰে কোনবিধ ৰশ্মি পৰমাণুৰ নিউক্লিয়াছৰ পৰা ওলায়। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি আলফা ৰশ্মি। আলফা ৰশ্মি পৰমাণুৰ নিউক্লিয়াছৰ পৰা ওলায়। ইয়াৰ আগতে আমি কি পঢ়ি আহিলোঁ, ৰঞ্জন ৰশ্মি পৰমাণুৰ পৰা ওলায়, মনত ৰাখিবা। কিন্তু ৰঞ্জন ৰশ্মি নিউক্লিয়াছৰ পৰা নোলায়, নিউক্লিয়াছৰ পৰা ওলায় আলফা ৰশ্মি, নিউক্লিয়াছৰ পৰা আলফা ৰশ্মি ওলায়। আৰু যিটো ৰঞ্জন ৰশ্মি আছে, ৰঞ্জন ৰশ্মি পৰমাণুৰ পৰা ওলায়, এইটো আমি আগতে আলোচনা কৰি আহিলোঁ। এতিয়া এইটো কুৱেশ্যনটো দিছে পৰমাণুৰ নিউক্লিয়াছৰ পৰা কি ওলায়, নিউক্লিয়াছৰ পৰা অৱলোহিত ৰশ্মি আলফা ৰশ্মি ওলায় নিউক্লিয়াছৰ পৰা। চ' অপশ্যন চি কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন দিয়া আছে, তলত দিয়া কোনবিধ কণা আধানযুক্ত। অপশ্যন এ নিউট্ৰন কণা, অপশ্যন বি বিটা কণা, অপশ্যন চি ফটন কণা, অপশ্যন ডি নিউট্ৰন কণা। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি হ'ব বিটা কণা আধানযুক্ত। কোনবিধ কণা আধানযুক্ত, বিটা কণা আধানযুক্ত। গতিকে এই তিনিবিধ নিউট্ৰন কণা, ফটন কণা আৰু নিউট্ৰিন কণা, এই তিনিওবিধ কণা হৈছে আধানহীন, অৰ্থাৎ আধানযুক্ত কণা হৈছে বিটা কণা, মনত ৰাখিবা। আৰু এই তিনিটা আধানহীন কণা তিনিটাও মনত ৰাখি থবা। নেক্সট কুৱেশ্যন দিয়া আছে, মিথেনৰ আণৱিক ভৰ। অপশ্যন এ 16 গ্ৰাম, অপশ্যন বি 18 গ্ৰাম, অপশ্যন চি 20 গ্ৰাম আৰু অপশ্যন ডি 14 গ্ৰাম দিয়া আছে। তো মিথেনৰ আণৱিক ভৰ হৈছে 16 গ্ৰাম। মিথেনৰ আণৱিক ভৰ হৈছে 16 গ্ৰাম। অপশ্যন এ কাৰেক্ট এনচাৰ। তাৰ পিছৰ কুৱেশ্যন দিয়া আছে, আধুনিক পৰ্যাবৃত্ত তালিকাৰ ভিত্তি হ'ল। আধুনিক পৰ্যাবৃত্ত তালিকাখনৰ ভিত্তি কি? অপশ্যন এ আছে পৰমাণু ক্ৰমাংক, অপশ্যন বি পাৰমাণৱিক ভৰ, অপশ্যন চি আণৱিক ভৰ, অপশ্যন ডি যোজ্যতা। তো ইয়াৰ কোনটো কাৰণত আধুনিক পৰ্যাবৃত্ত তালিকাখন প্ৰস্তুত কৰা হৈছে, মানে তাৰ ভিত্তি কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ পৰমাণুৰ ক্ৰমাংক। মেইনলি পৰমাণুৰ ক্ৰমাংকৰ কাৰণে আধুনিক পৰ্যাবৃত্ত তালিকাখন প্ৰস্তুত কৰা হৈছিল। আৰু কোনে প্ৰস্তুত কৰিছে আমি আগতে পাই আহিছোঁ ইতিমধ্যে, D.A. মেণ্ডেলিফে আধুনিক পৰ্যাবৃত্ত তালিকাখন প্ৰস্তুত কৰিছে। আৰু পৰমাণু ক্ৰমাংকৰ কাৰণে এই আধুনিক পৰ্যাবৃত্ত তালিকাখন প্ৰস্তুত কৰা হৈছে, মানে আধুনিক পৰ্যাবৃত্ত তালিকাৰ ভিত্তি হৈছে পৰমাণু ক্ৰমাংক। তো অপশ্যন এ কাৰেক্ট এনচাৰ।